হাজোৰ দিহিনা শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণদেৱৰ তিৰুভাৱ তিথি উদযাপন আৰু ধৰ্মালোচনী সভা সম্পন্ন। তীৰ্থনগৰী হাজোৰ দিহিনাস্থিত দিহিনা শ্ৰী শ্ৰী দামোদৰদেৱ সত্ৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণদেৱৰ তিৰুভাৱ তিথিভাগী উদযাপন আৰু ধৰ্মালোচনী সভা সম্পন্ন কৰা হয়। সেই অনুসৰি প্ৰথম দিনা পুৱা প্ৰভাত ফেৰী আৰু উষা কীৰ্তন, বন্তি প্ৰজ্বলন, পুনৰ উষা কীৰ্তন, ধৰ্মীয় পতাকা উত্তোলন, বৃক্ষৰোপণ, ভাগৱত পাঠ আৰু নাম প্ৰসংগ, আইসকলৰ নাম প্ৰসংগ, সন্ধিয়া শ্ৰী প্ৰতিনিধি সভা, মঞ্চ আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ উদ্বোধন। দ্বিতীয় দিনা পুৱা বন্তি প্ৰজ্বলন, উষা কীৰ্তন, ভাগৱত পাঠ, ধৰ্মীয় শোভাযাত্ৰা আৰু গাঁও ভ্ৰমণ, প্ৰসাদ আৰু ভোগ বিতৰণ, ধৰ্মালোচনী আৰু মুকলি সভা, আবেলি সংগীতানুষ্ঠান, আৰ্য প্ৰজ্বলন, নিশা গামোচা মিনি থিয়েটাৰৰ নাট প্ৰদৰ্শন আৰু বিশেষ সম্বৰ্ধনা কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। লগতে আমি পৰিচালক হিচাপে নিমন্ত্ৰণ জনাইছোঁ। লগতে শ্ৰীযুত মৃত্যু দাস বিশিষ্ট ব্যৱসায়ী গুৱাহাটী, শ্ৰীযুত লুই দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, শ্ৰীযুত ফণীধৰ দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, প্ৰহ্লাদ দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, ধনেশ্বৰ দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। সহায় সহযোগ কৰে, তাৰ কাৰণে মই দিহিঙা অঞ্চলবাসীক মই আহ্বান কৰিছোঁ যে মোৰ সকলোকে মই বক্তব্য সামৰণি মাৰিছোঁ। উপস্থিত সমূহ ট্ৰভাৰ ৰাইজ, খুবেই ভাল লাগিছে যিহেতু মোৰ গাঁৱৰ নিচেই ওচৰ চুবুৰীয়া এখন গাঁও দিহিঙা আৰু এইখন সত্ৰ আমি বিচাৰিছোঁ। সম্বৰ্ধনা জনাবলৈ মই প্ৰধান সমিতিৰ সভাপতি মৃগেন মজুমদাৰক আহ্বান জনাইছোঁ। লগতে আমি পৰিচালক হিচাপে নিমন্ত্ৰণ জনাইছোঁ। লগতে বিদ্যালয় শ্ৰীযুত মৃত্যু দাস বিশিষ্ট ব্যৱসায়ী গুৱাহাটী, শ্ৰীযুত লুই দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, শ্ৰীযুত ফণীধৰ দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, প্ৰহ্লাদ দাস সদস্য দিহিঙা গাঁও উন্নয়ন সমিতি, ধনেশ্বৰ দাস সদস্য দিহিঙা গাঁও উন্নয়ন